আগ্ৰামৰ মহিলাৰ কথা কি ক'ম, তেওঁ সদায় সপোনতে থাকে, বাস্তৱত তেওঁ কেতিয়াও নাহে। বিগত দুটা নিৰ্বাচনত তেতিয়াৰ মঙলদৈ, তেতিয়াৰ দৰং ওদালগুৰি প্ৰাৰ্থী দিছিলে, আৰু তেতিয়া আগ্ৰামৰ মহিলাৰেই মন্ত্ৰী আছিল এজন, MCLA সকল গোটেইখিনি আছিল, তাৰপিছত MLA দুজন আছিল দৰং ওদালগুৰি সমষ্টি। তেতিয়াই তেওঁ মাত্ৰ 1.5 লাখতকৈও কম ভোট পাইছে। এতিয়াতো তেওঁৰ MCLA এজনহে আছে, MLA এজনহে আছে, মন্ত্ৰীটো নায়েই। কাক আশা কৰি, কাৰো ওপৰত নিৰ্ভৰ কৰি তেওঁ এইবাৰ জিকাৰ সপোন দেখিছে মই বুজি পোৱা নাই। কোকৰাঝাৰতে নিজিকে, কাৰণ যোৱাবাৰতে তেওঁলোকৰ গোটেই ৰাজত্ব আছিল, মন্ত্ৰী আছে, MLA আছিল, PM সকল আছিল, কিন্তু তথাপি তেওঁ জিকা নাই। মাত্ৰ কিমান 4 লাখ মান ভোট পাইছিল যোৱা বছৰ, তাৰ আগৰ বছৰতে। এইবাৰতে তেওঁৰ MLA তেনে এজন আছে, MCLA সকল আছে, কিন্তু সেইখিনিৰে একো কাম কৰিব নোৱাৰে। সেইকাৰণে তেওঁ কেনেকৈ জিকিব তাৰ হিচাপ তেওঁ অংক কৰি, হয়তো তেওঁৰ অংকটো ভুল হৈছে আৰু সেইকাৰণে জিকাৰ অংক দেখিছে, কিন্তু কোনদিন তেওঁ নিজিকে। আগ্ৰামৰ মহিলাই কেতিয়াও নিজৰ মুখৰ পৰা হাৰাৰ কথাটো নকয়, আৰু এইটো কোনো প্ৰাৰ্থীয়ে নক'ব, কোনো নেতাই নকয়। আৰু কিন্তু আমি খাটাং জনসাধাৰণৰ যিখিনি ঢৌ, বৰ্তমানৰ ষ্টেট চৰকাৰ, চেণ্ট্ৰেল চৰকাৰৰ বিত্তীয় চৰকাৰ যিখিনি কাম কাজ, সেইখিনিৰ প্ৰতি ৰাইজ সন্তুষ্ট, আৰু সেইকাৰণে আজি NDAৰ যিজন প্ৰাৰ্থী তেওঁৰ বাদে বেলেগে নিজিকে। বিগত বছৰৰ সময়তে বড়ো আৰু অনামূলক সৃষ্টি হৈছিল, আৰু আপুনি নিজৰ ভাষণত কাটিছিল, কি কাৰণত হৈছিল? আজিৰ পৰা 4-5 বছৰৰ আগতে বড়ো অবড়ো বুলি এটা ডাঙৰ বিভাজন হৈছিল। অবড়ো বুলি আচলতে কোনো জনগোষ্ঠী নাই, কিন্তু বড়োক বাদ দি বাকী যিমান জাতি জনগোষ্ঠী আছিল, আদিবাসী, সান্থাল, বাঙালী, মুছলিম, অসমীয়া, কোচ ৰাজবংশী, গোৰ্খা, গোটেইখিনি লগ লাগি অবড়ো হৈছিল, আৰু সেইকাৰণে বড়ো আৰু অবড়ো এই দুটা কিবা ভাগ হৈছিল। ইয়াৰ মূল কাৰণটো হ'ল আমাৰ আগ্ৰামৰ মহিলাৰী 17টা বছৰৰ ৰাজত্ব,